নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱান শিৱ আৰু শ্ৰীহৰি অসীম কৃপাৰে আপোনালোক সকলোৱে সুস্থ সুখী আনন্দময় জীৱন অতিবাহিত কৰি আছে। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আগষ্ট 2026 মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কি কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। এই মাহত আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক অৱস্থা, স্বাস্থ্য, শিক্ষা, প্ৰেম, বিবাহিত জীৱন, পাৰিবাৰিক সুখ, ভ্ৰমণ আৰু ভাগ্যৰ ওপৰত গ্ৰহ নক্ষত্ৰই কেনে প্ৰভাৱ পেলাব, সেই সকলো কথা আমি বৈদিক জ্যোতিষৰ ভিত্তিত বিশদভাৱে জানিম। আগষ্ট মাহ হৈছে পবিত্ৰ শাওণ মাহ। এই মাহত ভগৱান শিৱৰ আৰাধনা, সোমবাৰৰ ব্ৰত, স্বাস্থ্যিক জীৱন যাপন আৰু ধৰ্মীয় সাধনাৰ বিশেষ গুৰুত্ব আছে। একে সময়তে এই মাহতে আহে ৰক্ষাবন্ধনৰ দৰে পবিত্ৰ উৎসৱ, যিয়ে পৰিয়াল, ভাতৃ ভগ্নীৰ মৰম আৰু সম্পৰ্কক অধিক মজবুত কৰি তোলে। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। এই মাহত বৃহস্পতিৰ শুভ প্ৰভাৱ আৰু আন গ্ৰহসমূহৰ গতি আপোনাৰ জীৱনত নতুন সুযোগ, কিছুমান প্ৰত্যাহ্বান আৰু বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দিছে। যদি আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে এই মাহত আপোনাৰ বাবে যথেষ্ট লাভজনক হ'ব পাৰে। সেয়েহে এই ভিডিঅ'টো একেবাৰে শেষলৈকে নিশ্চয় থাকিব, কাৰণ শেষত মই জনাম এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে কি বিশেষ জ্যোতিষীয় উপায় কৰিলে ভাগ্য অধিক শক্তিশালী হ'ব পাৰে, বাধা বিঘিনি হ্ৰাস পাব পাৰে আৰু জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব পাৰে। তেন্তে আৰু পলম নকৰি আৰম্ভ কৰোঁ। আহক আগষ্ট 2026 মাহৰ মীন ৰাশিৰ সম্পূৰ্ণ মাইকীয়া ৰাশি ফল। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কেৰিয়াৰ। আগষ্ট 2026 মাহটো মীন ৰাশিৰ চাকৰিয়াল আৰু কৰ্মজীৱী জাতক জাতিকাসকলৰ বাবে পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগৰ মাহ হিচাপে পৰিগণিত হ'ব। এই সময়ছোৱাত আপোনাৰ ওপৰত কামৰ চাপ অলপ বৃদ্ধি পাব পাৰে, কিন্তু আপুনি যদি ধৈৰ্য আৰু আত্মবিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰে, তেন্তে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ যথোচিত মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। যিসকল জাতক জাতিকাই ব্যক্তিগত খণ্ড, চৰকাৰী বিভাগ, বেংক, শিক্ষা, চিকিৎসা, তথ্য প্ৰযুক্তি বা সেৱামূলক ক্ষেত্ৰত কৰ্মৰত, তেওঁলোকৰ বাবে নতুন দায়িত্ব বা নতুন প্ৰকল্প লাভৰ যোগ দেখা যায়। কোনো লোকৰ পদোন্নতি, বদলি বা বেতন বৃদ্ধিৰ বিষয়েও ইতিবাচক খবৰ আহিব পাৰে। অৱশ্যে সকলো কামতে অস্থিৰতা এৰি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। যিসকল যুৱক যুৱতীয়ে নতুন চাকৰি বিচাৰি আছে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই মাহটো বিশেষ গুৰুত্বপূৰ্ণ। নিয়মিত অধ্যয়ন, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। যদিও ফলাফল অলপ পলমকৈ আহিব পাৰে, তথাপিও আপোনাৰ প্ৰচেষ্টা বিফল নাযায়। ব্যৱসায়িকসকলৰ ক্ষেত্ৰতো সময় যথেষ্ট আশাব্যঞ্জক। বিশেষকৈ পাৰিবাৰিক ব্যৱসায়, সম্পত্তি নিৰ্মাণ, কৃষি, মাছ পালন, দুগ্ধ ব্যৱসায়, খাদ্য সামগ্ৰী বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে লাভৰ নতুন সুযোগ লাভ কৰিব পাৰে। পুৰণি গ্ৰাহকৰ লগতে নতুন গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পাব পাৰে। কিন্তু এই মাহত সহকৰ্মী বা অংশীদাৰৰ সৈতে যোগাযোগত সাৱধানতা অৱলম্বন কৰক। ভুল বুজাবুজি বা অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কে কামত বাধাৰ সৃষ্টি কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহটো মীন ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সফলতাৰ পথ মুকলি কৰিব। ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে এই মাহৰ শেষৰ ফালে আপুনি নিজৰ পৰিশ্ৰম মিঠা ফল লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। এতিয়া জানো আহক বিত্তীয় আৰ্থিক অৱস্থা। আগষ্ট 2026 মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক দিশৰ পৰা মিশ্ৰ কিন্তু সম্ভাৱময় হ'ব। মাহটোৰ আৰম্ভণিতে আয়ৰ নতুন সুযোগ আহিব পাৰে, যদি ব্যয়ৰ পৰিমাণো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই মাহত উপাৰ্জনৰ লগতে সঞ্চয়ৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় হ'ব। যিসকল চাকৰিয়াল, তেওঁলোকৰ বাবে দৰমহাৰ বাহিৰেও অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি হ'ব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন বাকী পৰিশোধ বা কোনো পুৰণি পাওনা উদ্ধাৰ হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ীসকলেও বিক্ৰী বৃদ্ধি, নতুন গ্ৰাহক আৰু লাভজনক চুক্তিৰ জৰিয়তে আৰ্থিকভাৱে উপকৃত হ'ব পাৰে। কিন্তু ৰাহুৰ প্ৰভাৱৰ বাবে হঠাতে কিছুমান অনাকাংক্ষিত খৰচ আহিব পাৰে। ঘৰৰ মেৰামতি হওক, চিকিৎসাই হওক, ভ্ৰমণ অথবা পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত অধিক ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে।
সেইবাবে আৱেগত বা আনৰ কথা প্ৰভাৱিত হৈ ডাঙৰ বিনিয়োগ, ঋণ লোৱা বা উচ্চ বিপদ সংকুল ব্যৱসায়ত ধন লগোৱাৰ পৰা এই মাহত বিৰত থকাই বুদ্ধিমত্তাৰ পৰিচয় হ'ব। যিসকল শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ড বা অন্যান্য বিনিয়োগৰ সৈতে জড়িত তেওঁলোকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উচিত। খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচানৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এই মাহত অপ্ৰয়োজনীয় বিলাসী সামগ্ৰীত ধন খৰচ নকৰি ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তুলিলে যথেষ্ট লাভৱান হ'ব। পৰিকল্পিত বাজেট অনুসৰি চলিলে মাহটোৰ শেষৰ ফালে আৰ্থিক স্থিৰতা অনুভৱ কৰিব পাৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহত মীন ৰাশিৰ বাবে ধন উপাৰ্জনৰ সুযোগ থাকিব, কিন্তু এই ধন সঠিকভাৱে ব্যৱহাৰ আৰু সঞ্চয় কৰাটোৱেই এই মাহৰ মূল চাবিকাঠি হ'ব। বিচক্ষণতা, সংযম আৰু দূৰদৰ্শিতাৰে আৰ্থিক সিদ্ধান্ত ল'লে ভৱিষ্যতে ইয়াৰ শুভ ফল নিশ্চিতভাৱে লাভ কৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক প্ৰেম দাম্পত্য জীৱন। আগষ্ট 2026 মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মিশ্ৰ কিন্তু ইতিবাচক ফল কঢ়িয়াই আনিব। এই মাহত আপোনাৰ অনুভূতি আৰু আৱেগ আগতকৈ অধিক গভীৰ হ'ব। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মধুৰ কৰাৰ সুযোগ লাভ কৰিব, যদিও মাজে মাজে সৰু সুৰা ভুল বুজাবুজি বা মতভেদ দেখা দিব পাৰে। এনে পৰিস্থিতিত খং বা অহংকাৰৰ পৰিৱৰ্তে ধৈৰ্য আৰু মৰমেৰে কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ শুভ যোগ আছে। বন্ধু, আত্মীয় অথবা কৰ্মক্ষেত্ৰৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, কিন্তু সম্পৰ্কৰ আৰম্ভণিতে খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সময় লৈ ইজনে সিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহটো বিশ্বাস আৰু বুজাবুজি শক্তিশালী কৰাৰ সময়। সৰু সুৰা সন্দেহ বা ভুল বুজাবুজিয়ে সম্পৰ্কত দূৰত্ব আনিব পাৰে। সেয়ে খোলা মেলাকৈ মনৰ কথা প্ৰকাশ কৰক। একেলগে সময় কটোৱা আৰু ইজনে সিজনৰ অনুভূতিক সন্মান জনোৱাটোৱে সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব। বিবাহিত জীৱনত শনিৰ প্ৰভাৱৰ বাবে কিছু দায়িত্ব বৃদ্ধি পাব পাৰে। সংসাৰৰ কাম, আৰ্থিক বিষয়ৰ বা পৰিয়ালৰ কোনো সিদ্ধান্তক লৈ মতভেদ হোৱাৰ সম্ভাৱনা আছে, কিন্তু জীৱন সংগীৰ সৈতে ধৈৰ্য, সহযোগিতা আৰু বিশ্বাস বজাই ৰাখিলে সকলো সমস্যা সহজেই আঁতৰিব। এই সময়ত ইজনে সিজনৰ প্ৰতি মৰম, সন্মান আৰু সহানুভূতি প্ৰকাশ কৰাটো অতি প্ৰয়োজনীয়। শাওণ মাহত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ একেলগে পূজা কৰিলে দাম্পত্য জীৱনত সুখ, শান্তি আৰু সম্প্ৰীতি বৃদ্ধি পায় বুলি বৈদিক জ্যোতিষৰ বিশ্বাস কৰা হয়। সোমবাৰৰ ব্ৰত পালন বা শিৱ মন্দিৰত জল আৰু বেলপাত অৰ্পণ কৰিলে মানসিক শান্তি লাভ কৰিব পাৰে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতা বজাই ৰাখিলে সম্পৰ্ক অধিক মধুৰ, স্থায়ী আৰু সুখময় হৈ উঠাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। স্বাস্থ্য যদি চাওঁ, আগষ্ট 2026 মাহত মীন ৰাশিৰ জাতক জাতিকাসকলক স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অধিক সাৱধান হ'ব লাগিব। এই মাহত শনিৰ প্ৰভাৱ আৰু ব্যস্ত জীৱনশৈলীৰ বাবে শাৰীৰিক ক্লান্তি, মানসিক চাপ আৰু অনিয়মিত দৈনন্দিন অভ্যাসে স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে এই সময়ত নিজৰ শৰীৰৰ আৰু মন দুয়োটা যত্ন লোৱাটো অতি প্ৰয়োজনীয়। দীঘলীয়া সময় ধৰি কাম কৰিলে ভাগৰ, টোপনিৰ অভাৱ, মূৰৰ বিষ বা মানসিক অস্থিৰতা অনুভৱ হ'ব পাৰে। অতি চিন্তা আৰু উদ্বেগৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাণায়াম বা যোগ অভ্যাস কৰিলে মন শান্ত থাকিব আৰু একাগ্ৰতাও বৃদ্ধি পাব। খাদ্য অভ্যাসৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰক। বাহিৰৰ তেল মছলাযুক্ত বা অস্বাস্থ্যকৰ খাদ্য কমকৈ গ্ৰহণ কৰক। শাওণ মাহত স্বাস্থ্যিক আহাৰ গ্ৰহণ কৰিলে কেৱল আধ্যাত্মিক উপকাৰেই নহয়, শাৰীৰিক সুস্থতাও বজাই থাকিব। যথেষ্ট পৰিমাণে পানী পান কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তোলক। পুৰণি কোনো ৰোগ থাকিলে এই মাহত অৱহেলা নকৰিব। সময়মতে চিকিৎসকৰ পৰামৰ্শ লওক আৰু ঔষধ নিয়মিতভাৱে সেৱন কৰক। বিশেষকৈ ভৰি বা হজম শক্তি, ৰোগ প্ৰতিৰোধক ক্ষমতাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন। যিসকলে নিয়মিত ব্যায়াম কৰে তেওঁলোকে সেই অভ্যাস অব্যাহত ৰাখক। আনহাতে যিসকলে এতিয়ালৈকে ব্যায়াম আৰম্ভ কৰা নাই তেওঁলোকে খোজ কঢ়া, যোগ অভ্যাস বা হালধীয়া বা ব্যায়ামৰ জৰিয়তে স্বাস্থ্যৰ যত্ন ল'ব পাৰে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহটো মীন ৰাশিৰ স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব, কিন্তু নিয়মীয়া জীৱনশৈলী, পৰ্যাপ্ত বিশ্ৰাম, পুষ্টিকৰ আহাৰ আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখিলে আপুনি অধিক সুস্থ, শক্তিশালী আৰু সতেজ অনুভৱ কৰিব।
পাৰিবাৰিক জীৱন যদি চাওঁ আগষ্ট 2026 মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যথেষ্ট শুভ আৰু আনন্দদায়ক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত পৰিয়াল সদস্যসকলৰ মাজত মৰম, বিশ্বাস আৰু পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ বৃদ্ধি পাব। বহুদিন ধৰি চলি থকা সৰু সুৰা ভুল বুজাবুজি বা মনোমালিন্য আঁতৰিবলৈ আৰম্ভ কৰিব, ফলত ঘৰৰ পৰিৱেশ অধিক সুখ শান্তিপূৰ্ণ হৈ উঠিব। ৰক্ষাবন্ধনৰ পবিত্ৰ উৎসৱে ভাই ভনী, আত্মীয় স্বজন আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক অধিক দৃঢ় কৰাৰ সুযোগ কঢ়িয়াই আনিব। পৰিয়ালৰ সৈতে সময় কটোৱা, একেলগে পূজা পাঠ বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। এনে মুহূৰ্তই আপোনাৰ মনলৈ নতুন উৎসাহ আৰু ইতিবাচক শক্তি কঢ়িয়াই আনিব। পিতৃ মাতৃৰ স্বাস্থ্য আৰু মতামতক বিশেষ গুৰুত্ব দিয়ক। তেওঁলোকৰ আশীৰ্বাদ আৰু পৰামৰ্শ এই সময়ত আপোনাৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ'ব পাৰে। যদি ঘৰৰ কোনো ডাঙৰ সিদ্ধান্ত যেনে ভূমি, ঘৰ, সম্পত্তি বা পাৰিবাৰিক বিনিয়োগ বিষয় থাকে, তেন্তে সকলো সদস্যৰ মতামত লৈ আগবাঢ়িলে অধিক লাভৱান হ'ব। বিবাহিতসকলে জীৱনসংগী আৰু সন্তানৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক। সন্তানৰ শিক্ষা, ভৱিষ্যত বা অন্যান্য বিষয়ত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। পৰিয়ালৰ কোনো সদস্যৰ সফলতা বা শুভ অনুষ্ঠানৰ বাবে ঘৰলৈ আনন্দৰ পৰিৱেশ আহিব পাৰে। তথাপিও মাহটোৰ মাজভাগত সৰু সুৰা মতভেদ বা কথাৰ ভুল ব্যাখ্যাৰ বাবে সাময়িক উত্তেজনা সৃষ্টি হ'ব পাৰে। এনে সময়ত খং নকৰিলে শান্তভাৱে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। আপোনাৰ নম্ৰ আচৰণেই সম্পৰ্কবোৰ অধিক মজবুত কৰি তুলিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহত মীন ৰাশিৰ পাৰিবাৰিক জীৱনত সুখ, সমৃদ্ধি আৰু একতাৰ পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনা অধিক। পৰিয়ালৰ সদস্যসকলৰ মৰম, সহযোগিতা আৰু আশীৰ্বাদে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু জীৱনৰ বহু ক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰিব। ভ্ৰমণ যদি চাওঁ আগষ্ট 2026 মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভ্ৰমণৰ যোগ যথেষ্ট সক্ৰিয় দেখা যায়। এই মাহত চাকৰি, ব্যৱসায়, শিক্ষা বা পাৰিবাৰিক কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ছুটি বা মধ্যমীয়া দূৰত্বৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই ভ্ৰমণসমূহৰ অধিকাংশই আপোনাৰ বাবে লাভজনক আৰু ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে অফিচৰ কামত অন্য ঠাইলৈ যাবলগীয়া হ'ব পাৰে। এই ভ্ৰমণৰ জৰিয়তে নতুন অভিজ্ঞতা লাভ কৰাৰ লগতে প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় ঘটিব পাৰে, যিয়ে ভৱিষ্যতে আপোনাৰ কেৰিয়াৰ বা সহায়ক হ'ব। ব্যৱসায়িকসকলৰ বাবে গ্ৰাহকৰ সৈতে সাক্ষাৎ, নতুন বজাৰ বিচৰা বা ব্যৱসায় সম্প্ৰসাৰণ উদ্দেশ্য কৰাৰ ভ্ৰমণ শুভ ফলদায়ক হ'ব পাৰে। ভ্ৰমণৰ সময়ত নতুন সুযোগ বা লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনাও আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, প্ৰশিক্ষণ, সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ উদ্দেশ্যে ভ্ৰমণৰ সম্ভাৱনা দেখা যায়। এই যাত্ৰাসমূহে ভৱিষ্যতৰ সফলতাৰ পথ সুগম কৰিব পাৰে। পাৰিবাৰিক দিশৰ পৰা শাওণ মাহ উপলক্ষে কোনো তীৰ্থস্থান, শিৱ মন্দিৰ বা ধৰ্মীয় স্থানলৈ যোৱাৰ সুযোগ আহিব পাৰে। এনে আধ্যাত্মিক ভ্ৰমণে মনলৈ শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তি কঢ়িয়াই আনিব। অৱশ্যে ভ্ৰমণৰ সময়ত নিজৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰক। গাড়ী চলাওঁতে যান বাহনৰ নিয়ম মানি চলক, অত্যধিক খৰখেদা নকৰিব আৰু নিজৰ মূল্যৱান সামগ্ৰীক যত্ন লওক। যাত্ৰাৰ আগতে প্ৰয়োজনীয় নথিপত্ৰ আৰু সামগ্ৰী ভালদৰে পৰীক্ষা কৰি লোৱাটোৱেই বুদ্ধিমত্তাৰ কাম হ'ব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহত মীন ৰাশিৰ বাবে ভ্ৰমণ শুভ, লাভজনক আৰু নতুন সুযোগেৰে ভৰপূৰ হোৱাৰ সম্ভাৱনা আছে। সঠিক পৰিকল্পনা আৰু সাৱধানতাৰে কৰা প্ৰতিটো যাত্ৰাই আপোনাৰ জীৱনত নতুন অভিজ্ঞতা আৰু ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব। শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ আৰু বিশেষ জ্যোতিষীয় উপায় যদি চাওঁ, আগষ্ট 2026 মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছুমান শুভ সংকেতে জীৱনৰ বহু ক্ষেত্ৰত ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে। যদি আপুনি গুৰুত্বপূৰ্ণ কাম, নতুন ব্যৱসায়, সাক্ষাৎকাৰ, বিনিয়োগ বা আন কোনো বিশেষ সিদ্ধান্ত ল'ব বিচাৰে, তেন্তে শুভ সময় আৰু শুভ ৰঙৰ প্ৰতি লক্ষ্য ৰাখিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে মনোযোগো অধিক শক্তিশালী হ'ব। এই মাহৰ শুভ ৰং হৈছে হালধীয়া, সাগৰীয়া, সেউজীয়া আৰু বগা। এই ৰঙৰ বস্ত্ৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে বৃহস্পতি শুভ প্ৰভাৱ বৃদ্ধি পায় বুলি বৈদিক জ্যোতিষত বিশ্বাস কৰা হয়। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শুভ বাৰ হৈছে সোমবাৰ আৰু শনিবাৰ। এই দুয়োটা দিনত নতুন কাম আৰম্ভ কৰা, পূজা পাঠ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষ জ্যোতিষীয় উপায় যেতিয়া মই প্ৰথমতে কৈছিলো, শাওণ মাহত প্ৰতিটো সোমবাৰে ভগৱান শিৱক জল, গাখীৰ আৰু বেলপাত অৰ্পণ কৰক। আন্তৰিক ভক্তিৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে মনৰ অশান্তি দূৰ হৈ ইতিবাচক শক্তি বৃদ্ধি পাব।
প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু বৃহস্পতি দেৱৰ পূজা কৰক। হালধীয়া ফুল, হালধীয়া ফল বা বুট দালি দান কৰিলে শুভ ফল লাভ কৰিব পাৰে। সম্ভৱ হলে প্ৰতিদিনে বা প্ৰতি বৃহস্পতিবাৰে ওম গ্ৰাং গ্ৰিং গ্ৰুং সহ গুৰুবে নম এই মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত বৃহস্পতি কৃপা লাভ হোৱাৰ লগতে জ্ঞান, ভাগ্য আৰু আৰ্থিক উন্নতিৰ পথ সুগম হয় বুলি বিশ্বাস কৰা হয়। এই মাহত স্বাস্থ্যিক আহাৰ গ্ৰহণ কৰক। মাংস, মদ্যপান পৰিহাৰ কৰক। দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত মানুহক সামৰ্থ্য অনুসৰি দান কৰক আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ এই সৎকৰ্মসমূহে আপোনাৰ জীৱনত শুভ শক্তি বৃদ্ধি কৰাত সহায় কৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহটো মীন ৰাশিৰ বাবে পৰিশ্ৰম, আত্মবিশ্বাস, আধ্যাত্মিক উন্নতি আৰু ধৈৰ্যৰ মাহ। কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আহিলেও বুদ্ধিমত্তা আৰু সংযমেৰে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। ভগৱান শিৱ আৰু বৃহস্পতি দেৱৰ আশীৰ্বাদে আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক। প্ৰিয় দৰ্শক, এই আছিলে আগষ্ট মাহৰ যি মীন ৰাশিৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গ, পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত জয় ভোলানাথ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে জ্যোতিষীয় ভিডিঅ' পাই থাকিবৰ কাৰণে, ৰাশিফলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।